20 আগষ্ট চতিয়া দিৱস 1942 চনৰ 20 আগষ্টৰ দিনটোত ইয়াতে চতিয়া থানা কেম্পাছত চতিয়াৰ স্বাধীনতা সংগ্ৰামীসকলে হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামী ইয়াত আহি থানাত প্ৰৱেশ কৰি ইয়াতে সভা পাতি সিদ্ধান্ত লৈ এই থানাতে ইউনিয়ন জেক নমাই তিৰংগা উৰাইছিল। এইটো ভাৰতবৰ্ষৰ ভিতৰতে আচলতে প্ৰথম, আৰু এই স্বীকৃতিটো আমি পোৱাত অলপ পলম হ'ল। 22 চনৰ পৰা চতিয়াবাসী ৰাইজে দাবী জনাই চতিয়া দিৱস উদযাপন কৰি আহিছিল। তাৰ আগতো দাবী জনাইছিল চৰকাৰক, কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিল্লীত স্বাধীনতা সংগ্ৰামৰ ইতিহাস বা গোটেই কথাখিনি তথ্যভিত্তিক যিখিনি তেওঁ দাঙি ধৰিলে, আৰু তাতো স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এই কথাটো উল্লেখ আছে, আৰু সেইকাৰণে অসম বিধানসভাত এই দিনটো স্বীকৃতি চতিয়াবাসী ৰাইজৰ যিটো আচলতে দাবী আছিল বা ন্যায্য স্বীকৃতি পাব লগা আছিল, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিধানসভাত 126জন বিধায়কৰ উপস্থিতিত যোৱা বছৰ আমাক দিলে। আৰু প্ৰথম যোৱা বছৰ চতিয়া দিৱস উদযাপন কৰোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আহি চতিয়াবাসী ৰাইজক ইয়াত অংশগ্ৰহণ কৰি এই স্বীকৃতিটো চৰকাৰীভাৱে উদযাপন কৰা যে বছৰি বছৰি হৈ থাকিব এই কথাটো ঘোষণা কৰিছিল। আৰু এই বছৰ সেইকাৰণে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা অহা 20 তাৰিখে এই দিৱসটো পালন কৰিব। চতিয়াবাসী ৰাইজৰ বিপুল সঁহাৰি আছে, আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই ইয়াত অংশগ্ৰহণ কৰিব, আৰু অদীপ ফুকন জ্যেষ্ঠ সাংবাদিক DY 365ৰ এডিটৰ তেওঁ মুখ্য বক্তা হিচাপে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে চতিয়াবাসী ৰাইজে এই দিনটো পালন কৰিবৰ কাৰণে উদ্গ্ৰীৱ হৈ আছে, আৰু আজিৰ দিনটোত শোণিতপুৰ জিলাৰ আয়ুক্ত ডাঙৰীয়াই চৰকাৰীভাৱে উদযাপন কৰিব লগা দিনটোত তেখেত পৰ্যবেক্ষণ কৰিবলৈ আহিছে প্ৰস্তুতি সম্পৰ্কত। গতিকে তেখেতে থানাত আজি পৰ্যবেক্ষণ কৰিলে, নাট্য ভৱনটো পৰ্যবেক্ষণ কৰিছে। গতিকে এই দিৱসটো চৰকাৰীভাৱে উদযাপন কৰিবৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈ কাম চলি আছে। আমি আশা কৰিছোঁ সুন্দৰভাৱে এই দিৱসটো উদযাপন হ'ব। কৰিছোঁ যিটো আমাৰ স্বাধীনতা সংগ্ৰামৰ জৰিয়তে মানে আমাৰ গৌৰৱোজ্জ্বল অধ্যায় আছিলে, সেইটো জনমানসত যাতে প্ৰসাৰ হৈ যাওক, সেইটো কাৰণে যোৱাবাৰ নিচিনা এইবাৰ পালন কৰা হ'ব, চৰকাৰীভাৱে পালন কৰা হ'ব। আৰু বিধায়ক মহোদয়ে জনোৱা মতে আমাৰ মাননীয় মন্ত্ৰী মহোদয় উপস্থিত থাকিব, কালচাৰ বিভাগো থাকিব, আৰু বিস্তৃত সাংস্কৃতিক কাৰ্যসূচী থাকিব ইয়াতে, আৰু আলোচনা চক্ৰ থাকিব। গোটেইখিনি মিলি আমি চেষ্টা কৰিছোঁ যিটো 20 আগষ্টত আমাৰ যিটো ব্ৰিটিছৰ অলক্ষিতে যেনেকৈ আমাৰ পতাকা উত্তোলন কৰি যি গৌৰৱ আমাৰ অধ্যায় সূচনা কৰিলে, সেইখিনি আমি কোনো অসমবাসীৰ মাজত যদি প্ৰচাৰ হৈ যায়, যিটো কম পৰিমাণে প্ৰচাৰ হৈ আছে, সেইটো আমি বিচাৰিছোঁ। আৰু চতিয়া দিৱস উদযাপনৰ জৰিয়তে আমি সেইটোৱে প্ৰসাৰ কৰিব খুজিছোঁ।